চৰকাৰৰ হঠকাৰী সিদ্ধান্ত আমি কেতিয়াবা মানি নলওঁ 1971 চনৰ 24 বছৰৰ পিছত হিন্দু বাংলাদেশী হওক মুছলমান বাংলাদেশী হওক বাংলাদেশী ইয়াৰ পৰা যাব লাগিব স্পষ্ট কথা আমি সদৌ ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী আজি 860গৰাকী শহীদ হৈছে শহীদ বৰণ কৰাৰ পিছত যিখন অসম নামৰ চুক্তি হৈছে সেই চুক্তিৰ আধাৰত অসমৰ পৰা বাংলাদেশী বহিষ্কাৰ হ'ব লাগিব এইটো স্পষ্ট কথা আৰু এটা কথা ক'ব বিচাৰোঁ যে অসমত কেৱল হিন্দু বাংলাদেশী সংস্থাপন দি কিনে তেখেতে ইলেকশ্যন ওচৰ চাপি আহিছে তেখেতে ইলেকশ্যনত জয়ী হ'বৰ কাৰণে তেনেকুৱা হঠকাৰী সিদ্ধান্ত কেতিয়া মানি লোৱা নহ'ব আৰু অসমৰ ৰাইজে কেতিয়াও এই সিদ্ধান্ত মানি ল'ব যিহেতু অসম চুক্তিত 71 কোৱা হৈছে যে হিন্দু বাংলাদেশী হওক কোনো ধৰণৰ মুছলমান বাংলাদেশী 71ৰ পিছত 24 বছৰ পিছত অহাৰ পিছত যিবিলাক বাংলাদেশীয়ে গতিকে ইয়াত কোনো ধৰ্ম নিৰপেক্ষ কোনো ধৰ্মলক কথা নাহে ইয়াত কোনো হিন্দু নাহে কোনো মুছলমান নাহে আৰু ইয়াত এটা কথা স্পষ্ট আগন্তুক দিনত যদি বাংলাদেশী যদি বৈশ্বিক হ'ব নোৱাৰে আমি সদৌ ছাত্ৰ সন্থাই আমি তীব্ৰভাৱে গঢ়ি আছোঁ আৰু অনাগত অসমৰ ৰাইজক লৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিম অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বৰ্তমান অসমৰ হিন্দু বাংলাদেশী ৰাজনীতি কৰি আছে হিন্দু বাংলাদেশী তেখেতে জয়ী হ'ব গৈছে হিন্দু বাংলাদেশী লৈকে তেখেতে চৰকাৰ গঠন কৰিব এটা সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে আমি অসমখন ডাষ্টবিন নহয় অসমৰ পাৰ্বত্য অঞ্চলৰ 3খন জিলাৰ BTR 5খন যদি কাখন বেয়া তেতিয়া ধুবুৰী আৰু মৰিগাঁও জিলাখন কেনেকৈ কাৰ কাৰণে ভাল গুৱাহাটীখন কেনেকৈ কাৰ কাৰণে ভাল গতিকে স্পষ্ট কথা ইয়াত হিন্দু বাংলাদেশীক লৈ যিটো ৰাজনীতি কৰিছে সেয়া দুৰ্ভাগ্যজনক কথা আৰু এটা কথা ক'ব বিচাৰোঁ যে অসমৰ হিন্দু বাংলাদেশীক কোনো ধৰণৰ স্থান দিয়া নহ'ব ইয়াত উচ্ছেদ হ'বই লাগিব আৰু এটা কথা কি অসমৰ প্ৰত্যেকজন মানুহে আজি ওলাই আহিছে সমগ্ৰ জিলাৰ লগত আমি ধুবুৰী জিলাত আমি চাপত আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু তাৰ জৰিয়তে আমি ক'ব বিচাৰোঁ যে কোনো কাৰণত বিদেশী কাৰ জৰিয়তে যিবিলাক হিন্দু বাংলাদেশী সংস্থাপন দিব খুজি আছে আমি তীব্ৰভাৱে গৰিহণা জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰোঁ যে ইয়াত কোনো ধৰণৰ হিন্দু বাংলাদেশী সংস্থাপন দিয়া নহ'ব হয় আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি প্ৰতিলিপি দিয়া কাৰ্যসূচী পালন কৰিলোঁ অসম চৰকাৰে যি আমাৰ ৰাজ্যৰ প্ৰশাসন বিভাগক যি এক জাননী প্ৰদান কৰিছে যে অবৈধ হিন্দু বাংলাদেশীখিনিৰ যিখিনি গোচৰ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে সেইখিনিক কি কৰিবৰ কাৰণে স্থগিত কৰিবৰ কাৰণে যি এক কি কৰিছে সেয়া খুব লজ্জাজনক বিষয় ধিক্কাৰ এই বিষয়টোক আমি আছুৱে ধিক্কাৰ জনাইছোঁ এয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বিদেশী ইয়াত মুছলমান বিদেশীয়ে হওক বা হিন্দু বিদেশীয়ে হওক এয়া কোনো কাৰণতে অসমত থাকিব নোৱাৰিব অসমখন কোনো বিদেশীৰ চৰণীয়া পথাৰ নহয় ইয়াতে কোনো বিদেশীৰ স্থান নাই আৰু কেতিয়াও নাই যদি বিদেশী হয় মুছলমান হ'লেও বিদেশী আৰু হিন্দু হ'লেও বিদেশী আৰু যেনেকৈ অসম চৰকাৰে কৈ আছে যে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰলাইন পাৰ্মিটৰ 4খন ৰাজ্যৰ কাৰণে কাখন 4খন ৰাজ্যৰ কাৰণে কা অবৈধ আৰু বাকীকেইখনৰ কাৰণে কা বৈধ এয়া কোনো পধ্যে হ'ব নোৱাৰে যদি কা অবৈধ হয় সকলোৰ কাৰণে কা অবৈধ হ'ব লাগিব কা আমি আজি আগতেও মনা নাই আৰু ভৱিষ্যতেও আমি কা নামানো আৰু ইয়াৰ দ্বাৰা আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ এই যি নীতি তেখেতসকলে প্ৰৱৰ্তন কৰিব বিচাৰিছে বৰমূৰীয়াসকলক যি তেখেতসকলে নিৰ্দেশ প্ৰদান কৰিছে এই নিৰ্দেশ অতি সোনকালে স্থগিত কৰক নহ'লে অন্যথা আমি সদৌ অসম ছাত্ৰ সন্থাই আগন্তুক দিনত আমি জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম হয় আমি দেখা পালোঁ সংবাদ মাধ্যম যোগে দেখা পালোঁ যে অসম চৰকাৰে অমুছলমান মানুহখিনি যিখিনি বিদেশী গোচৰ খাই আছে যিখিনি অমুছলমান মানুহৰ নামত বিদেশী গোচৰ হৈ আছে সেই অমুছলমান মানুহখিনিক গোচৰ মুক্ত কৰাৰ এটা সিদ্ধান্ত লৈছে চৰকাৰে অমুছলমান মানে হিন্দু শিখ আমাৰ খ্ৰীষ্টিয়ান এইখিনি মানুহক বিদেশী গোচৰৰ পৰা মুক্ত কৰা যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ সদৌ অসম গৰিয়মৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা আৰু ইয়াতে এটা কথা আছে যদি মানুহখিনিক গোচৰ মুক্ত কৰিবই লাগে তেতিয়াহ'লে খিলঞ্জীয়া ভিত্তিক কৰক যিখিনি খিলঞ্জীয়া মানুহৰ নামত যিখিনি গোচৰ হৈ আছে এই খিলঞ্জীয়া মানুহখিনি গোচৰৰ পৰা মুক্ত কৰক তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই আৰু এটা কথা আমি আগতো মানা নাই এতিয়াও মানি নলওঁ বিদেশী হিন্দুৱে হওক মুছলমানে হওক বিদেশী অসমৰ পৰা যাব লাগিব ধন্যবাদ।